Assalamualaikum. Murama sabtu sarjakol. Kenuka asa tomaloke aশা কৰিছো ভালে আছা। So আজি মই তোমালোকৰ কোনটো ক্লাছ কৰিম তোমালোকৰ ক্লাছ 3 অসমীয়া মাধ্যম লগতে তোমালোকৰ ইংলিশ মিডিয়ামৰ অসমীয়া সাবজেক্ট ঠিক আছে। So অলৰেডি আমি তোমালোকৰ কোনটো ক্লাছ কৰিছো লাষ্ট ক্লাছ আমি পাঠ 5 টো ৰাইট পাঠ 5 সুবৰ্ণ হংস এটো আমি কি সম্পূৰ্ণ কৰিছো জাস্ট কোৱেশ্চন আনসাৰ খিনি বাকি আছে মোৰ লিখা হোৱাৰ পিছত তোমালোকৰ WhatsAppত মই দি পঠাম ঠিক আছে। আজি মই তোমালোকৰ কোনটো ক্লাছ কৰিম আজি মই তোমালোকৰ পাঠ নং 6 নোৱাৰো কবিতাটো আজি মই আলোচনা কৰিম ঠিক আছে। সো সোয়া এই কবিতাটো কোনে লিখিছে প্ৰথমতে আমি কবিৰ পৰিচয়টো পঢ়ো তাৰ পিছত আমি কবিতাটো পঢ়িম ঠিক আছে। সোয়া এই কবিতাটো লিখিছে মহম্মদ সুলেমান খা কোনে লিখিছে মহম্মদ সুলেমান খা। সো তেওঁৰ বিষয়ে এটা অলপ আছে এইখিনি আমি পঢ়িম নাই তেওঁৰ বিষয়ে একো নাই। সো এটা ফাৰ্স্ট প্ৰথমতে কবিতাটো মই আবৃত্তি কৰিম তাৰ পিছত বুজাই দিম ঠিক আছে। সোয়া নোৱাৰো কথাটি হেৰা বেয়া বৰ কথা নোৱাৰো কথাটি হেৰা বেয়া কথাব কদাপি নহয় সিটি কথা মানুহৰ এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় তেনেহলে তুমি কিয় নোৱাৰো বুলিবা এলেহুৱা হয় জীৱন কিয় জীৱন ধৰিবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহলে নুবুলিবা নোৱাৰো বচন 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো হেন জানি খাহ কৰি প্ৰাণ ঢাকি কৰা একেবাৰে নোৱাৰিলে 100 বাৰ কৰা। সো খুব ভাল এটা কবিতা প্ৰথমতে তোমালোকে এইটোৰ বিষয়ে শুনা নোৱাৰো মানে কি হা নোৱাৰো মানে what নোৱাৰো মানে হৈছে মানে অসমৰ্থ হোৱা অসমৰ্থ মানে কি কৰিব নোৱাৰে কাম এটা আছে লাইক কি এটা কাম কৰিব লাগে সেই কামটো কি এই ল'ৰাটো মানে কাম সবে কৰিব পাৰে লাইক তোমালোকে ষ্টুডেন্ট ৰাইট। সো তোমালোকে পঢ়াশুনাত ভাল হ'ব পাৰা বেয়া হ'ব পাৰা সেইটো তোমালোকৰ ওপৰত পৰিব। সব ষ্টুডেন্টে সব ছাত্ৰ ছাত্ৰীয়ে ভাল হা সিহঁতক ঈশ্বৰ বা আল্লাহ যিখিনি মগজু লাগে তোমাকো সেইখিনি মগজু দিছে মোকো সেইখিনি ব্ৰেইন দিছে ৰাইট। কিন্তু একমাত্ৰ কথা আছে তোমালোকৰ এলেহুৱাৰ কাৰণে কোনোবাই ভাল ষ্টুডেন্ট হয় কোনোবাই বেয়া ষ্টুডেন্ট হয় ঠিক আছে। আল্লাহটো তোমাক যোনে ভাল ষ্টুডেন্ট সিয়াকটো বেছি ব্ৰেইন দিয়া নাই বেছি মগজু দিয়া নাই যোনে বেয়া ষ্টুডেন্ট সিয়াকটো কম কৰি মগজু দিয়া নাই ৰাইট। কিয় সেই ষ্টুডেন্টটো ভাল সি কি কৰিছে সি পঢ়া শুনা ভালদৰে কৰিছে সি কষ্ট কৰিছে সেইকাৰণে সি ভাল হৈছে। তোমালোকে কিয় বেয়া হৈছা তোমালোকে কষ্ট কৰা নাই তোমালোকে পঢ়া শুনা কৰা নাই সেইকাৰণে তোমালোকে বেয়া হৈছা। সো সেইকাৰণে কোনো কামত তোমালোকে কি নোৱাৰো কথাটো ইউজ নকৰিবা কিবা এটা কৰিব দিছে অ'কে আই উইল ডু হা মই কৰিম এইটো মই পাৰিম এইটো কিয় নোৱাৰিম হা nothing is impossible right চোৱা impossible ইয়াত চোৱা impossible হয় না চোৱা ইয়াত কেইটা ৱৰ্ড আছে চোৱা I am possible এই ইম্পসিবল ৱৰ্ডটো মানে কি নোৱাৰো মই মানে এইটো খুব কঠিন এইটো কৰিব নোৱাৰি ইম্পসিবল মানে। কিন্তু এই ৱৰ্ডটো যে ইম্পসিবল আছে এই ইম্পসিবলতে চোৱা পসিবল বুলি লেখা আছে আই এম পসিবল মানে মই কৰিব পাৰিম মোৰ কাৰণে এইটো পসিবল। সো ৱৰ্ডটোৱে প্লাস পইণ্ট দেখাই আছে কিন্তু তোমালোকে কিয় নোৱাৰিবা ৰাইট এইটোৱে আছে এই কবিতাটোৰ মানে ইয়াত চোৱা এতিয়া মই লাইন বাই লাইন তোমালোকক বুজাই দি আছো। নোৱাৰো কথাটি হেৰা বেয়া কথাবৰ এই যে নোৱাৰো যে শব্দটো আছে এইটো বহুত বেয়া কথা ঠিক আছে বহুত বেয়া কথা কদাপি নহয় সিটি কথা মানুহৰ কদাপি মানে কিন্তু নহয় সিটি সেইটো কথা মানুহৰ এই যে নোৱাৰো কথাটো যে আছে এইটো মানুহৰ কথা নহয় এইটো মানুহে ক'ব নালাগে এই কথাটো সব কম মানুহে কৰিব পাৰে না কি কাম কৰিব নোৱাৰে ৰাইট। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় যিজন মানুহ এলেহুৱা হয় যিজন মানুহ আলচিয়া হয় লেজি মানুহ হয় সেই মানুহজনে একমাত্ৰ এই কথাটো ইউজ কৰে যে মই নোৱাৰো কাৰণ সি কৰাৰ কাৰণে সেই কোনো ইণ্টাৰেষ্ট নাই ৰাইট সেইকাৰণে সি এই কথাটো কয় হা আই কেন নট ডু ৰাইট। সো এইটো কাৰ কথা এলেহুৱা মানুহৰ কথা ঠিক আছে। নেক্সট চোৱা তেনেহলে তুমি কিয় নোৱাৰো বুলিবা যদি তুমি এলেহুৱা নহয় এইটো কাৰ কথা এলেহুৱা মানুহৰ কথা ৰাইট। যদি তুমি এলেহুৱা নোহোৱা যদি তুমি আলচিয়া মানুহ নোহোৱা তেতিয়া এই কথাটো কিয় ক'বা
কোৱাৰ কোনো প্ৰয়োজন আছে? কোৱাৰ কোনো প্ৰয়োজন আছে? নাই। যদি তুমি এলেহুৱা নোহোৱা এই কথাটো ইউজ নকৰিবা। ঠিক আছে, নেক্সট চোৱা। এলেহুৱা হয় কিয় জীৱন ধৰিবা? চোৱা, এই কথাটো ব্যৱহাৰ কৰি তোমাক মানুহে এলেহুৱা বুলি ক'ব, আৰু এলেহুৱা হৈ কেনে তুমি জীৱনটো কিয় কটাবা, ৰাইট? তোমালোকে এজন শক্তিশালী মানুহ হোৱা নাই, যি কাম দিছে সেই কাম কৰা নাই। টিচাৰে হোমৱৰ্ক দিছে, চব ছাবজেক্টৰ দিছে, যে এতিয়া 10টা ছাবজেক্ট আছে তোমালোকৰ, 10টা ছাবজেক্টৰ হোমৱৰ্ক দিছে, চব কৰা নাই, কিয় নোৱাৰিবা, ৰাইট? গোটেই দিন আছে, 24 ঘণ্টা সময় আছে, 24 ঘণ্টা 5 ঘণ্টা স্কুলত থাকা, বাকী সময় কি কৰা? বাকী সময় ঘৰত থাকা, বাকী সময় হোমৱৰ্ক কৰা, হোমৱৰ্ক কৰি নেক্সট দিন টিচাৰক দেখুওৱা, সেইটো তোমালোকৰ কৃতকাৰ্য কথা, ৰাইট? চ' তোমালোকে নোৱাৰো বোলাৰ কি কথা আছে? চব পাৰে। হা, আমি পঢ়া শুনা কৰা নাই, আজি আমি পঢ়া শুনা কৰি তোমালোকক শিকাই আছোঁ, কাৰণ আমি পঢ়া শুনা কৰিছোঁ, ৰাইট? তোমালোকৰ দৰে যদি এলেহুৱা হৈ থাকিলোঁ আজি আমি টিচাৰ হ'ব নোৱাৰিলোঁ, ৰাইট? নেক্সট চোৱা। তেনেহ'লে নুবুলিবা নোৱাৰো বচন। চৰি, ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰো বচন। যদি তোমালোকে ভাল মানুহ হ'ব খোজা, যদি তোমালোকৰ নামটো সকলোৱে জানিব খোজে যে অমুক এজন ভাল ল'ৰা, অমুক এজন ভাল ছোৱালী, তেন্তে তোমালোকে এই নোৱাৰো শব্দটো, নোৱাৰো বচনটো কেতিয়াও ব্যৱহাৰ নকৰিবা। যদি এই নোৱাৰো বচনটো তোমালোকে শব্দটো ব্যৱহাৰ কৰা, তেন্তে তোমালোকে ভাল এজন ব্যক্তি হ'ব নোৱাৰিবা, হা, ভাল এজন মানুহ হ'ব নোৱাৰিবা। ঠিক আছে, 10জনে পাৰে সিটো, তুমিও পাৰিবা সিটো। যদি 10জনে এটা কাম কৰিব পাৰে, তেন্তে তুমি কিয় নোৱাৰা, ৰাইট? যদি কয় যে টিচাৰে কৈছে তোমাক যে এটা তুমি আজি এই হোমৱৰ্কটো মানে কি হোমৱৰ্ক দিছে, 5টা ছাবজেক্ট দিছে, সেই 5টা ছাবজেক্টৰ এনচাৰ তুমি লিখিব লাগিব। ধৰা হ'ল তুমি এজন মানে দুৰ্বল ছাত্ৰ, ঠিক আছে, আৰু বাকী কেইজন অলপমান ভাল ছাত্ৰ, স্মাৰ্ট ছাত্ৰ, ঠিক আছে। এই বাকী কেইজন যে পাৰি আছে, বাকী কেইজন 5টা ছাবজেক্টৰ এনচাৰ লিখি আনিছে, কিন্তু তুমি কৰা নাই, তুমি তোমাৰ হোমৱৰ্ক কৰা নাই। কিয় কৰা নাই? ইহঁতে যদি পাৰে তুমি কিয় নোৱাৰা? হা, ইহঁতৰ 2টা হাত আছে, 2টা ভৰি আছে, 2টা চকু আছে, নাক আছে, কাণ আছে, তোমাৰ নিচিনাই মানুহ। ইহঁতে যদি পাৰে তোমালোকে কিয় নোৱাৰিবা, ৰাইট? চ' যদি তুমি এজন ভাল ছাত্ৰ হ'ব খোজা, ভাল মানুহ হ'ব খোজা, তেন্তে এই নোৱাৰো শব্দটো এৰি দিয়া। হা, যিটো টিচাৰে কয় সেইটো শুনা, যিটো মা দেউতাই কয় সেইটো শুনা, তেন্তে তুমি এজন ভাল মানুহ হ'ব পাৰিবা। ঠিক আছে, নেক্সট চোৱা। হেন জানি খাক কৰি প্ৰাণ তাকি কৰা, হা, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। যদি তুমি এটা কাম নোৱাৰা, লাইক কি কাম কৰিব নোৱাৰা, যে এটা পয়ট্ৰি মানে কয়, হা, কবিতা তুমি পঢ়ি আছা, বহুত ডাঙৰ কবিতা, হা, পঢ়ি আছা, কিন্তু তোমাৰ মূৰত একোৱে সোমোৱা নাই, হা, মানে একো বুজিব পৰা নাই, মুখস্থ হোৱা নাই, তেন্তে কি কৰিবা? তোমাৰ মাথা চাথা গৰম, মূৰ চুৰ গৰম, চ' বাৰ চেষ্টা কৰা। এবাৰ হোৱা নাই, অ'কে, আৰু এবাৰ কৰা, তাৰপিছতো হোৱা নাই, আৰু এবাৰ কৰা। যেনেকুৱা মেথ এটা, হা, অংক, ৰাইট? মেথ এটাৰ চলিউশ্যন কৰিব লাগে, হা, চল্ভ কৰিব লাগে, চলিউশ্যন এটা কৰিব লাগে, বহুত ডাঙৰ মেথ, হা, বহুত ক্ৰিটিকেল মেথ। ঠিক আছে, টিচাৰে বুজাই দিছে, ক্লাছৰ সময়তো বুজি পাইছা, ঘৰত গৈ চালা যে মেথটো খুব কঠিন, মই বুজা নাই, বাৰ চেষ্টা কৰা, টিচাৰে যিটো মেথ কৰি দিছে সেইটোৰ এনচাৰটো চোৱা, তো মেথটো বাৰ চেষ্টা কৰা, যদি এবাৰ হোৱা নাই 10 বাৰ চেষ্টা কৰা নাই, কি আছে, হা, লিখি বহীৰ পেজ খতম কৰি দিয়া, তেতিয়াহে ক'ব তুমি এজন ভাল ছাত্ৰ, ৰাইট? চ' এইটোৱে কৈছে, হেন জানি খা কৰি প্ৰাণ ঢাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। যদি এটা কাম তোমালোকে এবাৰত নোৱাৰা, তেন্তে সেইটো 100 বাৰ তোমালোকে চেষ্টা কৰা। তোমালোকে প্ৰাণটো দৃঢ় কৰি লোৱা, মনটো দৃঢ় কৰি লোৱা, কামটো কৰি থাকা, ঠিক আছে, তোমালোকৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। ঠিক আছে, এই ইয়াত চোৱা, কবিতাটোৰ মূল ভাৱ যিটো মই ক'লোঁ ইমান সময়ত, এইটোৱে ইয়াত লিখা আছে, এইটো তোমালোকে ঘৰতে নিজে পঢ়া, ঠিক আছে, আৰু বুজিবলৈ চেষ্টা কৰা। বাকী কুৱেশ্যন এনচাৰখিনি তোমালোকে কুৱেশ্যন এনচাৰখিনি মই দি দিম, ঠিক আছে। ৱৰ্ড মিনিংগিলা মানে শব্দ অৰ্থগিলা তোমালোকে ইংলিছ প্লাছ এছামিছো ঘৰতে মুখস্থ কৰা, ঠিক আছে, মই সুধিম কিন্তু তোমালোকক। চ' আজিৰ কাৰণে এইখিনিয়ে, হা, খুব ভাল এটা কবিতা, ভাল লাগিল পঢ়ি। আজিৰ কাৰণে এইখিনিয়ে, তোমালোকে ঘৰতে পঢ়া শুনা কৰা আৰু সুস্থ হ'বলৈ থাকা। ধন্যবাদ।